ভিডিঅ' দিছিলোঁ কেইদিনমানৰ আগত যে ২৬ বছৰ পাৰ হৈ যোৱা ল'ৰা ছোৱালীয়ে জব পাবলৈ অসুবিধা হয়। তো এতিয়া কথাটো হৈছে কি, তেতিয়াৰ পৰা বহুত ল'ৰা ছোৱালীয়ে ভিডিঅ' চাই ২৫ৰ পৰা ৩০ বছৰলৈকে যিবোৰ ল'ৰা ছোৱালী আছে, বহুত ল'ৰা ছোৱালী ফোন আহিছে, সাংঘাতিক ৰেজিষ্ট্ৰেশ্যন হৈছে আমাৰ এইটো এজ গ্ৰুপৰ ল'ৰা ছোৱালীৰ। বহুতে ভাল কথা। এতিয়া কথাটো হৈছে কি, ইয়াৰ কাৰণে এতিয়া তোমালোকক আমি এটা ট্ৰেইনিং দিব লাগিব, অনলাইন হ'ব ট্ৰেইনিংটো, ৰেডি থাকিবা যিসকলে ৰেজিষ্টাৰ কৰিছে অলৰেডি। আমাৰ অলৰেডি মেনেজাৰ, HR, BM, ক্লাষ্টাৰ হেড, ডিভিজনেল মেনেজাৰ, এৰিয়া মেনেজাৰ সকলোৰ লগত কথা হৈছে। তো তেওঁলোকে কৈছে যে অলপ স্কিলখিনি থাকিব লাগিব, কমিউনিকেশ্যন স্কিল ঠিক ঠাক হ'ব লাগিব, গ্ৰুমিং, জেষ্টাৰ পশ্চাৰবোৰ অলপ ঠিক হ'ব লাগিব। তো ইয়াৰ কাৰণে ট্ৰেইনিংটো হ'ব। আৰু লগতে যিবোৰ ল'ৰা ছোৱালী এতিয়াও ৰেজিষ্টাৰ কৰা নাই, বিশেষকৈ 25ৰ পৰা 30ৰলৈ যিবোৰ ল'ৰা ছোৱালী আছে এতিয়াও ৰেজিষ্টাৰ কৰা নাই, অতি সোনকালে ৰেজিষ্টাৰ কৰি ল'বা। কিয়নো 25 বছৰ পাৰ হৈ যোৱাৰ পিছত বহুত দিশত বহুত ক্ষেত্ৰত অসুবিধা হয় জব এটা পাবৰ কাৰণে, তেওঁলোকে পটকৈ হায়াৰ নকৰে। তেওঁলোকৰ কথাটো হৈছে ইমান দিন জব নকৰি যদি বহি আছে, তো সেইখিনি সময়ত ল'ৰাটো কি হয়, এলেহুৱা বা আলসুৱা হৈ যায়। তো তেনেকুৱা ল'ৰা এটাই কাম কৰিব নোৱাৰে, কষ্ট কৰিব নোৱাৰে। গতিকে সময় থাকোঁতে উদগতি আছে যেতিয়া একদম চিন্তা নকৰিব, অতি সোনকালে ৰেজিষ্টাৰ কৰি ল'বা। থেংক ইউ।